হেল্ল' এভৰিৱান, এই ভিডিঅ'টোত সকলোকে স্বাগতম জনাইছোঁ। যিবোৰ ষ্টুডেণ্টে গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছা, এই ভিডিঅ'টো তোমালোকলৈ। গ্ৰেজুৱেশ্যনৰ পিছত কি কি স্কলাৰশ্বিপ আছে বা তুমি কি কি স্কলাৰশ্বিপ আবেদন কৰিব পাৰিবা, আজিৰ এই ভিডিঅ'টোত ডিছকাছ কৰিবলৈ লৈছোঁ। চ' মোৰ এটা ৰিকুৱেষ্ট যে ভিডিঅ'টো পাৰিলে এটা লাইক আৰু পাৰিলে শ্বেয়াৰ কৰিবা। ফাৰ্ষ্ট অফ অল কথা যে গ্ৰেজুৱেশ্যনৰ পিছত কিছুমানে ষ্টুডেণ্টে পঢ়িব, কণ্টিনিউ কৰিব মাষ্টাৰ ডিগ্ৰীৰ কাৰণে পি জি কৰ্চ কৰিব, আৰু কিছুমানে পি জি কৰ্চ নকৰে, চ' ড্ৰপ দিব। ড্ৰপ দিব বা জবৰ কাৰণে প্ৰিপেৰেশ্যন কৰিব, কম্পিটিটিভ এক্সামৰ কাৰণে প্ৰিপেৰেশ্যন কৰিব, এটচেট্ৰা এটচেট্ৰা। আৰু কিছুমানে মাষ্টাৰ ডিগ্ৰীত এডমিশ্যন ল'ব। চ' যিবোৰ ষ্টুডেণ্টে ড্ৰপ দিব বা নপঢ়ে, স্পেচিয়েলি নপঢ়ে, ডিফাৰেণ্ট কম্পিটিটিভ এক্সাম বা জবৰ কাৰণে প্ৰিপেয়াৰ কৰিব, দেন সেইবোৰ ষ্টুডেণ্টে জীৱন প্ৰেৰণা স্কিম বা জীৱন প্ৰেৰণা স্কলাৰশ্বিপ আবেদন কৰিব পাৰিব। অসম গভৰ্ণমেণ্টে দিয়া এই জীৱন প্ৰেৰণা স্কিম আবেদন কৰিব পাৰিব। ইয়াৰ বাবে তোমালোকে অনলাইন আবেদন কৰিব লাগিব আৰু যোনখন কলেজৰ পৰা গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছা সেইখন কলেজত ছাবমিট কৰিব লাগিব। অনলাইন ছাবমিট কৰি ফিজিকেলিও যোনখন কলেজত যোনখন কলেজৰ পৰা গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছা তোমালোকে সেইখন কলেজত ছাবমিট কৰিব লাগিব। চ' নপঢ়া ষ্টুডেণ্টৰ কাৰণেও স্কলাৰশ্বিপ আছে। চ' যিবোৰ ষ্টুডেণ্টে কম্পিটিটিভ এক্সাম জবৰ কাৰণে প্ৰিপেয়াৰ কৰিব, জীৱন প্ৰেৰণা আবেদন কৰিব পাৰিব। আৰু নেক্সট আহিছোঁ যে যিবোৰ ষ্টুডেণ্টে নিজৰ ষ্টাডি কণ্টিনিউ কৰিব, মাষ্টাৰ ডিগ্ৰী, MSc, MA, MCom বা আদাৰ কোৰ্চত মাষ্টাৰ ডিগ্ৰী কৰিব, দেন সেইবোৰ ষ্টুডেণ্টে কি কি স্কলাৰশ্বিপ আবেদন কৰিব পাৰিব। ফাৰ্ষ্ট অফ অল অসম গভৰ্ণমেণ্টে দিয়া বাবু আঁচনি আবেদন কৰিব পাৰিব। অসম গভৰ্ণমেণ্টে দিয়া বাবু আঁচনি ল'ৰাবোৰে বাবু আঁচনি আবেদন কৰিব পাৰিব আৰু ছোৱালীবোৰে নিযুত মইনা আবেদন কৰিব পাৰিব। নিযুত মইনাত 2500 টকাকে পাৰ মান্থ পাব। নিযুত মইনাত অসম গভৰ্ণমেণ্টে দিয়া নিযুত মইনা 2500 টকাকে ছোৱালীবোৰে পাৰ মান্থ 2500 টকাকে পাব আৰু ল'ৰাবোৰে 2000 টকা পাৰ মান্থ পাব। আৰু জীৱন প্ৰেৰণাৰ পইচাখিনি কৈ দিওঁ, জীৱন প্ৰেৰণা 12 মাহ দিব 2500 টকাকে। যিবোৰ ষ্টুডেণ্টে ড্ৰপ দিব বা জবৰ কাৰণে এক্সামৰ কাৰণে প্ৰিপেয়াৰ কৰিব, সিহঁতক 2500 টকাকে 12 মাহ দিব। আৰু নিযুত মইনা নিযুত বাবু আঁচনি, ল'ৰাবোৰক নিযুত বাবু আঁচনি 2000 টকা পাৰ মান্থ 10 মাহ দিব। আৰু নিযুত মইনা 2500 টকাকে পাৰ মান্থ 10 মাহ দিব অসম গভৰ্ণমেণ্টে। নিযুত মইনা এণ্ড বাবু আঁচনি। অ'কে, তাৰে পিছত আহিছো যে এইখিনি ষ্টেট গভৰ্ণমেণ্টে দিব। নিযুত মইনা, বাবু আঁচনি এইখিনি ষ্টেট গভৰ্ণমেণ্টে দিব যদি তুমি মাষ্টাৰ ডিগ্ৰী কৰা, যিকোনো কোৰ্চত মাষ্টাৰ ডিগ্ৰী কৰা, গুৱাহাটী ইউনিভাৰ্চিটি হওক, বড়োলেণ্ড ইউনিভাৰ্চিটি হওক, ভট্টদেৱত হওক, ডিব্ৰুগড়ত হওক বা আদাৰ অন্যান্য ইউনিভাৰ্চিটিত যদি পঢ়া অসমৰ বা কলেজত পঢ়া, মাষ্টাৰ ডিগ্ৰী কৰা, দেন তুমি কি কৰিব পাৰিবা যে নিযুত মইনা নিযুত বাবু আঁচনি আবেদন কৰিব পাৰিবা। অ'কে, বিন্দাছ আবেদন কৰিব পাৰিবা। ছোৱালীবোৰৰ কাৰণে নিযুত মইনা আৰু ল'ৰাবোৰৰ কাৰণে নিযুত বাবু আঁচনি। এতিয়া আহিছো যে এজন ষ্টুডেণ্টে NSP থকা, এইখিনিতো অসম গভৰ্ণমেণ্টে দিলে, NSP থকা স্কিম কি কি আবেদন কৰিব পাৰিব আফটাৰ গ্ৰেজুৱেশ্যন। ফাৰ্ষ্ট অফ অল আহিব যে মই ফাৰ্ষ্ট অফ অল ৰিকমেণ্ড কৰিম যে নেশ্যনেল স্কলাৰশ্বিপ ফৰ পষ্ট গ্ৰেজুৱেট ষ্টাডিজ UGC প্ৰদান কৰে। NSP এটা পৰ্টেল, তোমালোকে সকলোৱে গম পোৱা। আৰু সেই পৰ্টেলত UGC প্ৰদান কৰা দুটা স্কিম আছে, এটা ঈশানোদয় UG কোৰ্চৰ কাৰণে আৰু এটা হ'ল নেশ্যনেল স্কলাৰশ্বিপ ফৰ পষ্ট গ্ৰেজুৱেট ষ্টাডিজ। সেইটোত 3 লাখ টকা, এজন ষ্টুডেণ্টক 3 লাখ টকা দিয়ে, 3 লাখ টকা। চ' যিবোৰ ষ্টুডেণ্টে গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছা আৰু মাষ্টাৰ ডিগ্ৰীৰ বাবে আবেদন কৰিছা বা মাষ্টাৰ ডিগ্ৰীত গুৱাহাটী ইউনিভাৰ্চিটি অন্যান্য কলেজ বা অন্যান্য ইউনিভাৰ্চিটিত এডমিশ্যন ল'বা, দেন তোমালোকে কি কৰিবা, যিবোৰ ষ্টুডেণ্টৰ 9 পইণ্টৰ ওপৰত আছে নেশ্যনেল স্কলাৰশ্বিপ ফৰ পষ্ট গ্ৰেজুৱেট ষ্টাডিজ, এইটো ভুলেই একো যাতে হৈ যাওক, যি হৈ যাওক পাহৰি নাযাবা। ভুলতেও এইটো পাহৰি নাযাবা যে তুমি এই স্কলাৰশ্বিপ আবেদন কৰিব লাগিব। 9 পইণ্টৰ ওপৰত আছে যদি ভুলতেও পাহৰি নাযাবা যে নেশ্যনেল স্কলাৰশ্বিপ ফৰ পষ্ট গ্ৰেজুৱেট ষ্টাডিজ UGC প্ৰদান কৰা এই স্কলাৰশ্বিপ তুমি কৰিব লাগিব, কাৰণ এইটো 3 লাখ টকা। এজন ষ্টুডেণ্ট যদি তুমি চিলেকশ্যন হোৱা, দেন 3 লাখ টকা পাবা। চ' 9 পইণ্টৰ ওপৰত আছে যদি এইটো আবেদন কৰিব পাৰা। নেক্সট আহিছো যে আৰু কি কি আছে। NEC আছে, NEC নৰ্থ ইষ্টাৰ্ণ কাম মেৰিট স্কলাৰশ্বিপ। এইটো তুমি কিমান, যদি 9 পইণ্টৰ তলত আছে, 7.5ৰ ওপৰত আছে, দেন আবেদন কৰিব পাৰা। তোমাৰ চান্স প্ৰবাবিলিটিটো বেছি আছে যে NEC টো পাই যাবা। চ' 9 পইণ্টৰ তলত থকা, 7.5ৰ ওপৰত থকা যিমান, বা 8.5, যদি বেছি ৰিস্ক ল'ব মন নাই, 8 পইণ্টৰ ওপৰত আছে, 9 পইণ্টৰ তলত আছে, দেন NEC কৰা 25,000 টকা, 25,000 টকা পাৰ ইয়াৰ পাই যাবা, বিন্দাছ পাই যাবা। 25,000 টকা বিন্দাছ তুমি পাই যাবা। অ'কে, 25,000 টকা NEC কৰিলে 25,000 টকা। আৰু তাৰে পিছত আছে
পোস্ট মেট্ৰিক স্কলাৰশ্বিপ ফৰ OBC, SC, ST তিনিটা কেটেগৰীৰ কাৰণে পোস্ট মেট্ৰিক ফৰ OBC, ST আৰু SC। চ' ইয়াতে তুমি আপ টু 20,000 কোৰ্চ লৈ কথা, তো 20,000 পাবা বা কিছুমানে 13,000 পায়, কিছুমানে 15,000 পায়, ডিফাৰেণ্ট কোৰ্চ লৈ কথা। চ' 10,000ৰ পৰা 20,000ৰ ভিতৰত তুমি কিবা এটা এমাউণ্ট তোমালোকে পোষ্ট মেট্ৰিক যদি OBC ষ্টুডেণ্টে পোষ্ট মেট্ৰিক OBC স্কলাৰশ্বিপ, SC ষ্টুডেণ্টে পোষ্ট মেট্ৰিক SC স্কলাৰশ্বিপ, ST ষ্টুডেণ্টে পোষ্ট মেট্ৰিক ST যদি কৰা, ST স্কলাৰশ্বিপ কৰা, 10,000ৰ পৰা 20,000ৰ ভিতৰত ৰেঞ্জত এটা এমাউণ্ট তুমি পাবা প্ৰত্যেক বছৰে যদি চিলেকশ্যন হোৱা। চ' যিখিনি কথা ক'লো পঢ়া ষ্টুডেণ্টৰ কাৰণে, যদি তুমি গ্ৰেজুৱেশ্যনৰ পিছত মাষ্টাৰ ডিগ্ৰী বা PG কোৰ্চ কৰা, দেন তুমি NSPত যিকোনো এটা কৰিব পাৰিবা। মই যি তিনিটা ক'লো এই তিনিটা বহুত মেক্সিমাম ষ্টুডেণ্টে কৰে। চ' নেশ্যনেল স্কলাৰশ্বিপ ফৰ পোষ্ট গ্ৰেজুৱেট ষ্টাডিজ 9.1ৰ ওপৰত আছে যদি কৰা, কাৰণ 9.1ৰ তলৰ ষ্টুডেণ্টে নাপায়। হোল ইণ্ডিয়াত 10,000 ষ্টুডেণ্ট চিলেকশ্যন হয়, সেইকাৰণে কৈছো এইটো 9.1ৰ ওপৰত আছে যদি কৰিবলৈ চেষ্টা কৰা। তাৰপিছত NEC কৰা আৰু বাকী পোষ্ট মেট্ৰিক কৰা। তাৰপিছত এই NSPৰ তিনিটাৰ ভিতৰত তুমি আৰু আছে দুই এটা, সেইবোৰ ফিজিকেলি চেলেঞ্জ যিবোৰ ষ্টুডেণ্ট আছে সিহঁতৰ বাবে সেইটো আছে, যদি কোনোবাই আছে সেইটো কৰিব পাৰা। চ' এই তিনিটাৰ ভিতৰত তুমি যিকোনো এটা কৰিলে বেটাৰ হ'ব। যিকোনো এটা মানে যিকোনো এটাই কৰিব পাৰিবা, NSPত যিকোনো এটাই কৰিব পাৰিবা। তাৰে পিছত এই তিনিটাৰ এটা কৰিলা, তাৰে পিছত তুমি ষ্টেট গভৰ্ণমেণ্টে দিয়া নিযুত মইনা বা বাবু আঁচনিৰ ভিতৰত যদি ছোৱালী নিযুত মইনা, যদি ল'ৰা বাবু আঁচনি, এই দুটা কৰিব পাৰিবা। ল'ৰাবোৰে বাবু আঁচনি কৰিব পাৰিবা, ছোৱালীবোৰে নিযুত মইনা কৰিব পাৰিবা, বিন্দাছ কৰিব পাৰিবা, ন' প্ৰব্লেম। আৰু যিবোৰ ষ্টুডেণ্টে গ্ৰেজুৱেশ্যনৰ পিছত মাষ্টাৰ ডিগ্ৰী নকৰে, প্ৰিপেয়াৰ কৰিব, জীৱন প্ৰেৰণা 2500 টকাকে প্ৰতি মাহে 12 মাহ তোমালোকে পাবা। চ' ইনফৰমেশ্যনখিনি কেনেকুৱা লাগিছে জনাবা। আৰু ইতিমধ্যে মেক্সিমাম কলেজ ইউনিভাৰ্চিটিত মাষ্টাৰ ডিগ্ৰীৰ বাবে এডমিশ্যন চলি আছে বা এক্সাম চলি আছে। PGET গুৱাহাটী ইউনিভাৰ্চিটিত এণ্ট্ৰেন্স টেষ্ট আহি আছে 8 তাৰিখে, এণ্ট্ৰেন্স টেষ্ট 8, 9, 10 তাৰিখে। চ' তোমালোকে ভালকে প্ৰিপেৰেশ্যন কৰা। যিবোৰ ষ্টুডেণ্টে মাষ্টাৰ ডিগ্ৰীত এডমিশ্যন ল'বা, তাৰে পিছত যদি কিবা স্কলাৰশ্বিপৰ হেল্প লাগে নিশ্চয় আহিবা, নিশ্চয় হেল্প কৰিবলৈ চেষ্টা কৰিম। গ্ৰেজুৱেশ্যন কৰিছা এণ্ড মাষ্টাৰ ডিগ্ৰী যদি কৰিব মন বা চেণ্ট্ৰেল ইউনিভাৰ্চিটিত কৰিব মন বা ষ্টেট ইউনিভাৰ্চিটিত কৰিব মন, দেন ভালকে প্ৰিপেয়াৰ কৰি এক্সামখিনি দিয়া। যিহেতু এক্সাম আহি আছে, গুৱাহাটী ইউনিভাৰ্চিটিৰ এক্সাম আছে, তাৰপিছত বেলেগ বেলেগ ইউনিভাৰ্চিটিৰ এক্সাম আছে। চ' ভালকে এক্সাম দিয়া, এডমিশ্যনটো লোৱা, আৰু তাৰে পিছত নিজে মানে এই ভিডিঅ'টোত কমেণ্ট কৰিবা কোনে কোনে গ্ৰেজুৱেট হৈছে, আৰু নিজৰ CGPA-টো কমেণ্ট কৰিবা। অ'কে, আৰু ভিডিঅ'টো কেনে লাগিছে এইটো জনাবা। তাৰপিছত কি স্কলাৰশ্বিপ লাগে তোমালোকে প্লিজ কমেণ্ট কৰিবা, বা মই নাম্বাৰ দি দিছোঁ 700 মোৰ হোৱাটছআপ নাম্বাৰ। ফোন নকৰিবা, হোৱাটছআপত জনাবা যে মই মাষ্টাৰ ডিগ্ৰী মই কি কৰিলে ভাল হ'ব, মোৰ CGPA ইমান, মই নিশ্চয় গাইড কৰিবলৈ চেষ্টা কৰিম। 7002233517 ইয়াতে অনলি মেছেজ কৰিবা, কোনো ফোন নকৰিবা, বিনম্ৰ অনুৰোধ। মই নিশ্চয় গাইড কৰিবলৈ চেষ্টা কৰিম এটা সঠিক দিশত, যাতে তোমালোকৰ স্কলাৰশ্বিপখিনি পোৱা বা ডিফাৰেণ্ট আৰু স্কিম আহি থাকে। চ' সেইখিনি স্কিম যাতে তোমালোকে পোৱা, তাৰ বাবে যিখিনি হেল্প কৰিব লাগে নিশ্চয় কৰিম। ধন্যবাদ। ভিডিঅ'টো কেনে লাগিছে কমেণ্টত জনাবা। এগেইন কৈছো, ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰিবা, শ্বেয়াৰ এটা কৰিবা। ধন্যবাদ।